দেখিছো এতিয়া ৰাস্তাটো এনেকুৱাই হৈ আছে, কি কৰিম এতিয়া ন? ভালকে ভাল কৰি দিব লাগে, অহা যোৱাৰ কাৰণে বহুত প্ৰব্লেম হয়। আকৌ ইমান বালি, ইমান গাড়ী অহা যোৱা কৰে, গাড়ীৰ কাৰণেও দিগদাৰ হয়। আৰু নাহিলেওনো কোনফালে আহিব, সেইফালেও যাব নোৱাৰি, ইফালেও যাব নোৱাৰি। ৰাস্তাটো ভাল হলে আমাৰ নিজৰে ভাল, বৰষুণ দিলে যে আৰু আহিব নোৱাৰি। চৰকাৰক কি আৰু, ৰাস্তাৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰাৰ মাজতো ইয়াত এক্সিডেণ্টো হৈছে, গাড়ী মটৰ পানী দুনি জাম হৈ যায়, গোটেই বৰষুণ পৰিলে অহা যোৱা পূৰা গাড়ী মটৰ ব্লক হৈ যায়। মানে চৰকাৰক অনুৰোধ ৰাস্তাটো যাতে সোনকালে ভাল কৰি দিয়ে আৰু। এই পূজাবাৰীৰ ওচৰেদি যিটো ৰাস্তা গৈছে, সেই ৰাস্তাটো আপোনাৰ ধৰি লওক বহুখিনি স্কুল পোৱা যায়, চিভিল পোৱা যায়, ব্লক পোৱা যায়। আৰু এই ৰাস্তাটো আজি প্ৰায় মই সৰুৰ পৰা বুলি মই দেখি আছোঁ, এই ৰাস্তাটো ভাল হওক চাই দিনক দিনে বেয়া হয়। আপোনাৰ যেতিয়া পূজা আহে তেতিয়া আপোনাৰ টাউন কমিটিৰ পৰা ক'ৰবাত গিটি, ক'ৰবাত মাটি, তেনেকুৱা কিছুমান দি ৰাস্তাটো ঠিক কৰে, মেৰামতি কৰে। অতি উপায় এমাহ এসপ্তাহৰ পিছত আকৌ তেনেকুৱা। আজি অলপ দিনৰ পিছত দেখিলোঁ আপোনাৰ ভাঙিলে, কৰিলে, জেচিপি লগাই ঠিক ঠাক কৰিলে, বনাব, কিন্তু আকৌ এতিয়া দেখিছোঁ তাত থাকি বেছিহে গাত। মানে এইখিনিৰ কাৰণে বহুখিনি ল'ৰা ছোৱালী ধৰি লওক স্কুল আহিয়ে কৰে, চিভিল যোৱা বহুখিনি অসুবিধা হয়, বহুখিনি মানুহৰ কাৰণে বহুত দিগদাৰ হৈ আছে। এইটো কাৰণে আমি চৰকাৰক আহ্বান জনাওঁ যে এই ৰাস্তাটো অতি শীঘ্ৰে যাতে হৈ উঠে, আমাৰ জনসাধাৰণৰ যাতে অলপ সহায় হয়। এই ৰাস্তাটো বিগত ৩-৪ বছৰ ধৰি পেলাই কিহৰ কি ষড়যন্ত্ৰৰ অভিযোগত এই ৰাস্তাটো হোৱা নাই নাজানো। সন্মুখত এখন সাপ্তাহিক বজাৰ আছে, এটা সৰু ৰাস্তা। এই ৰাস্তাটো যেতিয়া আমাৰ বুধবৰীয়া বজাৰ হয়, বুধবৰীয়া বজাৰ হোৱাৰ লগে লগে ইয়াত দুইফালে বাণিজ্যিক বাহনে, আমাৰ স্কুলৰ ইয়াত কাষত এখন শংকৰদেৱ স্কুল আছে, লগতে এখন গিৰিবালা মানে বিশ্ব স্কুল আছে, হাই ছেকেণ্ডেৰী লগতে সংযুক্ত এখন স্কুল আছে। তাৰ কাষতে এখন আমাৰ হস্পিটেল আছে, লগতে এখন এটা ব্লক আছে। এই পথটোৰে গোটেই মানে যান বাহন অহা যোৱা হয়, যাৰ বাবে স্কুললৈ অহা ল'ৰা ছোৱালী আৰু বিশেষকৈ আমাৰ হস্পিটেললৈ অহা যিসকল মহিলা বা যিসকল ৰোগী, তেখেতসকল এই ৰাস্তাটোৱে অহা যোৱা কৰিবলগীয়া হয়। কিন্তু যিমান কদৰ্যময় ৰাস্তা, এই ৰাস্তাটোত আহিবলগীয়া হোৱাৰ কাৰণে সেই ৰোগীসকল আৰুহে বেছি ৰোগীয়া হৈ যায়। কি ক'ব? মানে আমাৰ ঢিং বজাৰত সোমোৱাৰ কাৰণে নগাঁৱৰ পৰা ঢিং বজাৰলৈ অহাৰ কাৰণে ইয়াত দুটা ৰাস্তা আছে মেইনলি, এটা সেইফালেদি আৰু এটা এইপিনেদি। যেতিয়া কিবা ৰেল ষ্টেচনৰ কামৰ কাৰণে সেইটো ৰাস্তা বন্ধ কৰি দিয়া হয়, তেতিয়া ঢিং বজাৰত অহাৰ কাৰণে এইটো এটা মুখ্য ৰাস্তা যেন হৈ পৰে। এতিয়া যদি এইটো ৰাস্তা বেয়া হৈ যায়, তেতিয়া ঢিং বজাৰত অহাৰ কাৰণে মানুহে বহুত অসুবিধা পায়। আৰু আমাৰ স্কুলখনতো সদায় আমাক আহিব লাগে, আৰু বুধবাৰৰ সময়ত বজাৰৰ কাৰণে ইয়াত বহুত অসুবিধা হয়। মানে ইয়াত ভিৰ লাগি যায় আৰু ৰাস্তাও ইমান বেয়া, বোকা হৈ যায়, আমাৰ অহাৰ বহুত কষ্ট হয়। আৰু লগতে এই আমাৰ এইপিনে গ'লে হস্পিটেলো আছে, কিবা ইমাৰ্জেঞ্চি যদি যাবলগীয়া হয়, বৰষুণৰ দিনত ইয়াত যাবৰ কাৰণে বহুত অসুবিধা হয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মামাক আহ্বান জনাম যাতে এইখিনি ৰাস্তাখিনি অলপ চকু দিয়ে আৰু ঠিক কৰি দিয়ে।